নিশ্চয় জিকিব কোনো সন্দেহ নাই আৰু নিৰ্দলীয় প্ৰাৰ্থীবিলাক আহিছে আমাৰ দললৈ তেওঁলোকে ভিটি টিকেট নাপায় তেওঁলোকে বিতৰণ কৰিছে এই বিতৰণ কৰা নিৰ্দলীয় প্ৰাৰ্থীবিলাক বেছি সময় নাই যেতিয়া নিৰ্বাচন চলি থাকিব আজি সাপোজ এটা পঞ্চায়তত মই কোৰগা পঞ্চায়তত যেতিয়া ৱাৰি নিৰ্বাচন চলাইছো নিৰ্বাচন নচলাৰ আগতে হুলস্থুল লগাই আছিল নিৰ্দলীয় প্ৰাৰ্থীয়ে কেতিয়া আজিৰ পৰা যেতিয়া নিৰ্বাচন চলাইছো আজি তেওঁলোক উত্তৰ হৈছে আজি লাহে 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 তেওঁলোকে নিয়মান হৈ গৈছে গতিকে এইবাৰ অসমত আকৌ পঞ্চায়ত নিৰ্বাচন গঠন কৰিব বিজেপিয়ে অৰ্থাৎ এই দুটা ভাগ যে কাৰণ কি ইয়াত টিকেট নাপায় আমি এজনকে দিম গতিকে তেওঁলোকে টিকেট বিচাৰিছে টিকেটটো দুজনক দিব নোৱাৰে টিকেট এজনকে দিব আৰু তেওঁলোকে আগত পনিদিত হৈ গৈছে পনি হোৱাৰ পিছত কিয় দিব গতিকে ক'ৰবাত আমি ভাল তাৰ হেৰিটো ভাল জনমতটো ভাল আমি তাত দিছোঁ দুটা এটা বাকীবিলাকো আমি দিয়া নাই মানে 99% কিমানটা পঞ্চায়ত ধুলিচাল হ'বই মই মোৰ সমষ্টিত মই ধুলিচাল কৰি দিম আৰু বেছি সময় নাই আৰু 7 দিন প্ৰচাৰ চলে ধুলিচাল হৈ যাব আৰু প্ৰতিটো সমষ্টিত জিলা ভিত্তিত এখনকৈ মাননীয় মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলাব মোৰ সমষ্টিত অকলে 28 তাৰিখে তেখেতে নিৰ্বাচনী প্ৰচাৰ চলাব আহিব মিকিভেটা হেৰি পঞ্চায়তত মিকিভেটা ফিল্ডত আহিব অহা 28 তাৰিখে কিমানটা পঞ্চায়ত এইবাৰ বিজেপি হাতলৈ যাব কাৰ মোৰ 25টা মই 25টাই পাম মই কি আছে মই লিখিছোঁ যে আহৈয়া অসমৰ সকলো খিলঞ্জীয়া জাতি জনগোষ্ঠী ওলাই আহ এইবাৰ অসমত আকৌ এবাৰ বিজেপি পঞ্চায়ত গঠন হ'ব দিল্লীত আনন্দ দিল্লীত নৰেন্দ্ৰ অসমত হিমন্ত মৰিগাঁৱত মৰমৰ ৰমাকান্ত ৰাইজে চাপৰি বজাইছে ন চাপৰি বজাই দে মানে এইটো এটা হেৰি আৰু যে দিল্লীত নৰেন্দ্ৰ অসমত হিমন্ত মৰিগাঁৱত মৰমৰ ৰমাকান্ত সেইটোৱে গীত মোৰ সমষ্টিত মই মেক্সিমাম কঁঠালৰ প্ৰতীকত দিছোঁ মোৰ এটা মানে মোৰ মনোনীত প্ৰতীকটো মোৰ মনোনীত আৰু ক'ৰবাত নোৱাৰি একেবাৰে 2 গৰাকীয়ে কঁঠাল দিবলৈ বিচাৰিছে কঁঠালটো দিব নোৱাৰে ক'ৰবাত এটা বেলেগ প্ৰতীক দিছে বেছি নাই ক'ৰবাত 2-এটা হৈছে বাকী চব কঁঠালৰ প্ৰতীক আৰু কঁঠালৰ প্ৰতীকটো এনেই মানুহে ভাল পায় কাৰণ এতিয়া এইটো মাহৰ পিছৰ পৰা কঁঠাল ওলাবই কঁঠালটো কিমান মিঠা আৰু ভোট দিবৰ কাৰণে কঁঠালটো ভাল পাব হা কিমান এটা কঁঠাল ন আই মাতৃ কঁঠাল মাৰি দিয়াৰ লগতে এটা লাগিলেই ৰিপৰ্টাৰ লাইভ